हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मिजोराम ब्लग्स লৈ আপোনালোকক স্বাগতম জনালোঁ। পোনপ্ৰথমে আজি এয়া মই পাছফালে দেখিছে চাগে কচু আৰু যিটো কল পচলা কলৰ পৰা ওলাই পচলা বুলি কয় সেইটো তাৰ লগত অমিতা প্লাছ হ'ব অমিতাও দিম আৰু দেখাম কেনেধৰণে মানে যুঁজাৰ চলাই আছোঁ গাহৰি পোৱালিকেইটাৰ কাৰণে আৰু ডাঙৰ গাহৰিকেইটাৰ কাৰণে। যিহেতু গাহৰি থাকিলে ঘৰুৱাকৈ যদি কম খৰচত বনাব পাৰোঁ তেতিয়াহ'লে অকণমান হ'লেও সকাহ পায়, পইচাবিলাক অকণমান বেছি খৰচ নহয়, ঘৰুৱাকৈ অকণমান কম খৰচতে হৈ যায়গৈ। বাৰু এতিয়া এইফালে আপোনালোকক অকণমান ঘূৰাই দেখাই দিওঁ কেনেধৰণেনো আৰম্ভ কৰিছোঁ। এয়া 3 বস্তা আছে কচু, এই 3 বস্তা কচু, এয়া কলপচলা অলপ কাটিলোঁ, ইয়াৰ তলত আছে কচু আৰু কলপচলা ইয়াত ধুনীয়াকৈ দি লৈছোঁ। আৰু পচলাবিলাক মানে অকণমান সৰু সৰুকৈ কাটিছোঁ, যিহেতু মেচিনত কটা নহয় হাতে কটা যে, তাৰ কাৰণে মানে অলপ সৰু সৰুকৈ কাটি এনেধৰণে হেৰি কৰি লৈছোঁ, বনাই লৈছোঁ। এইফালে মিছেছে গাহৰিকেইটা দানা দিব লৈছে, গাহৰি পোৱালিকেইটা চিঞৰ বাখৰ কৰিছে। আৰু লগতে এয়া জুই তলত জ্বলাই লৈছোঁ আৰু চ'দা খাৰটো দিওঁৱেই। আৰু এইফালে আছে ফাৰ্ম ঘৰ জেগাডোখৰ, পাছফালে জেগাডোখৰ পূৰা লেতেৰা হৈ আছে, খৰিয়ে ভৰি আছে, খৰি যিহেতু ঘৰত আছে। আৰু ব্লগটো যিদিনাখনি বনাওঁ বুলি ভাবোঁ তেতিয়া বতাহ ধুমুহা আহে, এতিয়া আজি চাগে আকৌ বৰষুণ আহিব, এতিয়া ইয়াৰ পৰা আকৌ অঁতৰাবই লাগিব, এই ভিতৰত দিম এনেকৈ এতিয়া ভিতৰত দিবগৈ লাগিব। আৰু এনেধৰণে অকণমান দেখাইছোঁ আপোনালোকক আজি। সেইফালে আজি ঘৰত অলপ কামত লগোৱা হৈছে আৰু এইফালে এই খৰি কাঠবিলাক উলিয়াই লোৱা হৈছে। আৰু এইফালে ছোৱালীজনী আছে, এয়া কি লাগে মোৰ এইটো কি লাগে গছজোপা কেনেকৈ তললৈ পৰিব পাৰোঁ। ছোৱালীজনী অলপ খেলি আছে পাছফালে আৰু ময়ো অকণমান লাগি আছোঁ। এতিয়া বৰষুণেই দিব চাগে, আজি বতৰটো বহুত বেয়া হৈ আছে। আৰু এইফালে গাহৰিকেইটা দেখাই লওঁ অকণমান আপোনালোকক। এইকেইটা পোৱালিকেইটা নিপুতল হ'বগৈ আৰু লাহে লাহে। এতিয়া ঘৰুৱা দানা যিভাগে পাৰোঁ সেইভাগে খুৱাই আছোঁ, যাতে গ্ৰাহকে নিয়াৰ পিছত যাতে একো এটা কমপ্লেইন নাপাওঁ, ঘৰুৱা দানা নাখায় বা কিনা দানাহে অকল খায়। কিন্তু মই কিনা দানা ইউজ কৰাই নাই, প্ৰায় ঘৰুৱা দানাই ইউজ কৰি আছোঁ। ঘৰুৱা দানা ইউজ কৰিয়ে মই গাহৰিকেইজনী খুৱাই আছোঁ। এই গ্ৰ'থটো এইটো হৈছেগৈ আৰু যিহেতু। আৰু দানা পৰিমাণ কেনেধৰণে দি আছোঁ মানে যিমানটোলৈকে পাৰে কম কমকৈ প্ৰায় দি আছোঁ, ইমান বেছিকৈ দিয়া নাই পোৱালিকেইটাক দানা। আৰু এই পেট অলপ শুকাই আছে দেখিছেনে, অলপ মানে গা গঠনটো অকণমান ডাঠ হৈছে। ৰাতিপুৱা দানা দিয়া হ'ল বাৰু পলিচৰ লগত ভাতেদি। এনেধৰণে অকণমান মোৰ সেই ফাৰ্মখন মই এনেধৰণে অকণমান ৰাখি থৈছোঁ, চাফ চিকুণ কৰিয়ে ল'লোঁ। যিহেতু আফ্ৰিকান স্বাইন ফিভাৰ যথেষ্টখিনি লোকচান হৈ যাব পাৰে যদি হ'ব হয়, সেইকাৰণে এই ধৰণে অকণমান আজি আপোনালোকক দেখাইছোঁ। মিছেছে দানা লৈ আহিলে, এতিয়া গাহৰিকেইটা মানে দানা বনোৱা দেখি অকণমান চিঞৰ বাখৰ কৰিছিলেতো। আৰু মই এতিয়া এইফালে দানাটো দিম, আপোনালোকক দেখাই আছোঁ দানা দিয়াটো। এয়া কচু, ভাত, পলিচ, ভুচি চব আছে, মানে চব মিক্সিং হৈ আছে। এয়া মিছেছে দানা দিব লৈছে, অকণমান দেখাই দিছে, দেখিছেনে চাউণ্ডটো কেনেকুৱা দিছে। এই লাঠি চিটা আছে নাই, লাঠি এই লাঠি চিটা অকণমান ইফালে দি দিয়া, ইফালে অকণমান দি দিয়া, ইফালে ঢুকি নোপোৱাকৈ ডাঙৰটোৱে ধুনীয়াকৈ এনেকৈ কিমান খাউণ্ডটো চাওক। কচু, ভুচি আৰু পলিচ আছে মিক্স হৈ ধুনীয়াকৈ খাউণ্ড দিছে এইফালে এনেকৈ। তাৰপিছত এইফালে ডাঙৰজনীক দিব লাগিব, এইটো দিব লাগিব। এতিয়া সেইটো দি দিয়া, মই ধৰি আছোঁ বাৰু, দি দিয়া দি দিয়া দি দিয়া। অঁ বাদাম উঠাইছে, এয়া ধুনীয়াকৈ এনেকৈ দি দিছোঁ। আৰু এইফালে ইয়াকো দিব লাগিব না না চু চু এইভাগে নহ'ব, মই অলপ স্কিপ কৰি লওঁ দেই। আৰু ভিতৰত সোমাই আহিলোঁ ধুনীয়াকৈ। এইফালে ইয়াক এনেকৈ দিওঁ, দানা পূৰা খাপকৈ দিহে দিব লাগে, খাই আজৰি। তুমি হেৰি কৰা হাতখন ধোৱাৰ আগত এই বস্তুটো অকণমান আঁতৰালি পিনে ইয়াত এইটোত দি দিয়া, নহ'লে পোৱালিকেইটা। এয়া গাহৰিৰ ভিতৰৰ পৰিৱেশ, যিহেতু সোমাব পাৰিছোঁ চাফ চিকুণ কৰি থকাৰ কাৰণে সোমাব পাৰিছোঁ, নহ'লে গাহৰিৰ ভিতৰৰ গঁৰালটো যথেষ্টখিনি হেৰি হয়। কণীটো খাবই পৰা নাই। আৰু এইভাগে অকণমান আপোনালোকক দেখাই দিছোঁ কেনেকৈনো ৰাখিছোঁ ঘৰুৱা দানা প্ৰস্তুত কৰি। বিশেষ আৰু কি দেখাম, আৰু ইমানে আছিলে আজি ভিডিঅ'টো। যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, কাষত থকা বেল আইকনটো দবাই দিব। থেংক ইউ।